মোৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আনিছো ক্লাছ 6ৰ সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় লেসন নম্বৰ 1 ৰ সকলো প্ৰশ্ন উত্তৰ লেসন নম্বৰ 1 কি দিছে আমাৰ পৃথিৱী তে পেজ নম্বৰ 3ত কি দিছে আমাৰ অনুশীলনী 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক নম্বৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি খ নম্বৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা ক নম্বৰ কোৱেশ্চন কি দিছে যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া অনুশীলনী 1 সূৰ্যৰ পৰিয়ালটোৰ নাম কি সূৰ্যৰ পৰিয়ালটোৰ নাম হল সৌৰজগত সূৰ্যৰ পৰিয়ালটোৰ নাম কি সূৰ্যৰ পৰিয়ালটোৰ নাম হল সৌৰজগত নেক্সট কোৱেশ্চন কি দিছে যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি তো কোৱেশ্চন আনসাৰ কি হল যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হল চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি চন্দ্ৰ নেক্সট কোৱেশ্চন তোমালোকক দিছে যে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক ক্ৰমে লিখা সূৰ্যৰ পৰা কিছে দূৰত্ব অনুসৰি একাধিক ক্ৰম লিখিব দিছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হল বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাস আৰু নেপচুন কিছে সৌৰজগতৰ দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম কি যে কেইটা গ্ৰহ আছে আমাৰ 8টা গ্ৰহৰ নাম কি যে বুধ এক নম্বৰ কি হল বুধ গ্ৰহ তাৰ পিছত 2 নম্বৰ শুক্ৰ তাৰ পিছত 3 নম্বৰ পৃথিৱী 4 নম্বৰ হল মঙ্গল গ্ৰহ 5 নম্বৰ বৃহস্পতি আৰু 6 নম্বৰ হল শনি 7 নম্বৰ হল ইউৰেনাস আৰু 8 নম্বৰ হল নেপচুন নেক্সট কোৱেশ্চন দিছে যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি উত্তৰ কি লিখিবা যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি নেক্সট কোৱেশ্চন কি কৈছে তাৰ পিছত আমাৰ অনুশীলনী 1 শেষ হল নেক্সট কি দিছে যে অনুশীলনী 2 কি দিছে আমাক যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো কি খ পৃথিৱীৰ পৰিধি কিমান গ পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে আৰু ঘ পৃথিৱীৰ মেৰুদণ্ড কাক বোলে তো কোৱেশ্চন আনসাৰ হল আমাৰ তলৰ দিয়া প্ৰশ্ন উত্তৰ দিয়া অনুশীলনী 2 যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো কি যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আহিটো হল গোলাকাৰ পৃথিৱীৰ পৰিধি কিমান পৃথিৱীৰ পৰিধি হল প্ৰায় 40,000 কিলোমিটাৰ পৃথিৱীৰ পৰিধি কিমান পৃথিৱীৰ পৰিধি হল প্ৰায় 40,000 কিলোমিটাৰ পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে সে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে কিছে তারপর নেক্সট কোৱেশ্চন কি দিছে যে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে উত্তৰ তোমালোকে কি লিখিবা যে পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে কি বোলে এই ৰেখাডালক কি বুলি কোৱা হয় মেৰুদণ্ড বুলি কোৱা হয় নেক্সট কোৱেশ্চন কি দিছে আমাৰ যে পৃথিৱীৰ দুটা মেৰু আৰু বিষুৱৰেখাই এটা গোলাকাৰ ছবি আঁকা এইটো তোমালোকৰ কিতাপত আছে যে বিষুৱৰেখা সুন্দৰকৈ ধুনীয়াকৈ আঁকি দিবা আৰু এয়া হল বিষুৱৰেখা এইটো দেখুৱাই ধুনীয়াকৈ ছবিটো আঁকি দিবা ইছে যে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলাকাৰ ছবি আঁকা এইটো তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ ছবি আঁকি লবা যে এয়া হৈছে কি বিষুৱৰেখা এইটো কি হল উত্তৰ গোলাৰ্ধ আৰু উত্তৰ মেৰু সুমেৰু এইটো হয় উত্তৰ মেৰু সুমেৰু আৰু উত্তৰ গোলাৰ্ধ এইখিনি হল কি উত্তৰ গোলাৰ্ধ এইখিনি হয় দক্ষিণ গোলাৰ্ধ আৰু এইখিনি হয় দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰু বা কুমেৰু আৰু এইখিনি কি দিছে যে দক্ষিণ গোলাৰ্ধ আমাক কৈছে যে বিষুৱৰেখা দেখুৱাই বিষুৱৰেখা হল এই যেখিনি এইটো কি হল এই ৰেখাটো কি এই ৰেখাটো হৈছে আমাৰ কি বিষুৱৰেখা তো হৈ গল তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ ছবি আঁকি লবা নেক্সট পেজলৈ যাও আমি তারপরে অনুশীলনী 3 আমাক কি কৈছে যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া
অক্ষৰেখা কাক বোলে নেক্সট কি আছে বিষুৱ ৰেখা কৌণিক মান কিমান তাৰপিছত গ কি আছে সুমেৰু আৰু কুমেৰু কৌণিক মান কিমান নেক্সট অক্ষৰেখা কাক বোলে তোমালোকে কেনেকৈ লিখিবা যে অক্ষৰেখা কাক বোলে যে 3 অক্ষৰেখা কাক বোলে যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে এই ৰেখাবোৰক কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয় যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান এটা হল কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে নেক্সট তোমালোক কি কৈছে 4 নম্বৰ যে বিষুৱ ৰেখাৰ কৌণিক মান কিমান যে বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী কি হয় এইটুকু ডিগ্ৰী এটো যে বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী নেক্সট তোমাৰ কোৱেশ্চন নম্বৰ গ কি কৈছে যে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান তোমালোকে কি লিখিবা যে সুমেৰু কৌণিক মান হল 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰু কৌণিক মান 90 ডিগ্ৰী দক্ষিণ নেক্সট তোমাৰ 2 কি কৈছে যে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা এটো অলপ ডাঙৰ হ'ব তোমাৰ এইখিনি পৰা লিখি লবা যে আমাৰ পৃথিৱীৰ উপৰি ভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পোৱা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয় এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ বলা হয় বিষুৱ ৰেখাৰ অন্য এক মান হল নিৰক্ষ ৰেখা বিষুৱ ৰেখাৰ কৌণিক মান হল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ কিছে আমাৰ পৃথিৱীৰ উপৰি ভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পোৱা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয় এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বলা হয় বিষুৱ ৰেখাৰ অন্য এক মান হল নিৰক্ষ ৰেখা বিষুৱ ৰেখাৰ কৌণিক মান হল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ হল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 এনসাৰ আৰু কোৱেশ্চন নম্বৰ 3 কি কৈছে যে এটা গোলাকাৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা কিছে যে এটা গোলাকাৰ ছবি আঁকি তাত প্ৰধান ৰেখা কেইডাল দেখুৱা আমাৰ 3 নম্বৰ উত্তৰ হ'ব এটো ধুনিয়াকৈ ছবি আঁকি লবা যে উত্তৰ মেৰু বা সুমেৰু উত্তৰ অক্ষাংশ বিষুৱ ৰেখা এহল দক্ষিণ অক্ষাংশ আৰু দক্ষিণ মেৰু বা কুমেৰু দক্ষিণ অক্ষাংশ উত্তৰ অক্ষাংশ এইবোৰ ভালকৈ ৰেখাবোৰ দেখিৱাই দিবা এহল চিত্ৰ কি লিখিবা যে অক্ষৰেখা হল তোমালোকৰ কোৱেশ্চন নম্বৰ আনসাৰ কোৱেশ্চন নম্বৰ 3 উত্তৰ হৈ গল তাৰ পিছত কি দিছে তোমালোকৰ 19 শ্ৰেণী 4 কি দিছে তোমালোকৰ যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এক নম্বৰ কি দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া দ্ৰাঘিমা ৰেখা কাক বোলে তাৰপিছত দিছে কি দ্ৰাঘিমাংশ কি গণবাৰ পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশ মুঠ কিমান ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে গ নম্বৰ কি দিছে যে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে আমি উত্তৰ এনেকৈ লিখিম দ্ৰাঘিমা ৰেখা কাক বোলে প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিম দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে জীৱৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলে নেক্সট কি হৈছে 19 যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক নম্বৰ নাছাৰ সম্পূৰ্ণ ৰূপটো কি খ নম্বৰ সূৰ্যই কাৰ চাৰিওফালে ভ্ৰমণ কৰে গ নম্বৰ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে ঘ নম্বৰ অপসূৰ আৰু অনুসূৰ কাক বোলে ঙ নম্বৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে তো আমি লিখিম এনসাৰ যে নাছাৰ সম্পূৰ্ণ ৰূপটো কি তো আমি ইয়াত লিখিছো যে নাছাৰ সম্পূৰ্ণ ৰূপটো হল নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন কিবা নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ
administration 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 হল তোমালোকৰ তাৰপৰা নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চন খ কৈছে যে সূৰ্যৰ কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে সূৰ্যই নিজ কক্ষপথেৰে হাতীপঠি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তাৰপিছত গজমালত কি কৈছে যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে কৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4 সেকেন্ড সময় লাগে বুজি পাইছে ঘ নম্বৰ কি কৈছে তোমালোকক যে অপহুৰ আৰু অনুহুৰ কাক বোলে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকতে 4 জুলাই দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে পিছে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকতে 4 জুলাই দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানক অপহুৰ বোলে আনহাতে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকতে 3 জানুৱাৰী দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানখনক অনুহুৰ বোলে অনুহুৰ আৰু অপহুৰৰ মাজৰ অনুহুৰ আৰু অপহুৰ কাক বোলে বুজি পেলা নেক্সট কৈছে নম্বৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 সেকেন্ড সময় লাগে কি লাগে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 সেকেন্ড সময় লাগে তাৰপৰা কিছে আংশিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা আংশিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা তোমালোকে কি লিখিবা যে পৃথিৱী নিজ কক্ষতলৰ লগত 66 আৰু 30 কোণ কৰি হেলনিয়াকৈ নিজ মেৰুদণ্ড নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ আৱৰিত ভাৱে ঘূৰি থাকে যে পৃথিৱী নিজ কক্ষতলৰ লগত 66 আৰু 30 কোণ কৰি হেলনিয়াকৈ নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰাম ভাৱে ঘূৰি আছে ইয়াই হৈছে পৃথিৱীৰ আংশিক গতি বা অৱতৰণ গতি ইয়াৰ দুটা ফলাফল হল যে বাৰ্ষিক গতিৰ ফলৰ মাহ বছৰ ঋতু পৰিৱৰ্তন হয় আৰু সাগৰীয় হতে বহাৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন মূল কাৰণ হল বাৰ্ষিক সাগৰীয় হতে বহাৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন মূল কাৰণ হল বাৰ্ষিক গতি নেক্সট কোৱেশ্চন নম্বৰ 4 কি কৈছে নেক্সট তোমালোক কি কৈছে যে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় কৈছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় যে আমি ইয়াত ধুনীয়াকৈ লিখি ৰাখিছো কি কৈছে যে পৃথিৱী নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰাম ভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফলটোত ৰাতি হয় যাৰ ফলত একে সময়তে দিন ৰাতি নহয় কি কৈছে যে পৃথিৱীয়ে নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰাম ভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফলটোত ৰাতি হয় যাৰ ফলত একে সময়তে দিন ৰাতি নহয় তোমালোক বুজি পাইছা এইখিনি আমাৰ আজিৰ ভিডিঅ' তোমালোকৰ লেসন 2 লেসনটো কি দিছে সময় মণ্ডল আৰু মানচিত্ৰ সংখ্যা আনিবলৈ চেষ্টা কৰিম যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক আৰু শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা বাই বাই